পঞ্চায়ত নিৰ্বাচনত বীণা গান্ধী সমষ্টিবাসী ৰাইজে কংগ্ৰেছত অভূতপূৰ্ব সঁহাৰি দিছে। অসমৰ ভিতৰত ঐতিহাসিকভাৱে আমি ফলাফল লাভ কৰিছিলোঁ আৰু আমাৰ আজি আনুষ্ঠানিকভাৱে আজি বীণা গান্ধী উন্নয়ন খণ্ডখনো আমাৰ হাতত আহিছে। ইতিমধ্যে 25জন আঞ্চলিক সদস্যৰ সমৰ্থনত আমাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৰুবিয়া নাছৰিন আৰু উপ সভাপতি হিচাপে আমাৰ ডবকা পঞ্চায়তৰ আঞ্চলিক সদস্য য়াকুব আলী লস্কৰক সমৰ্থন কৰা হৈছে। আশা কৰোঁ তেওঁলোকৰ নেতৃত্বত অনাগত 5টা বছৰ বীণা গান্ধী সমষ্টিবাসী ৰাইজে যি আশা আকাংক্ষা মনত ৰাখি তেখেতসকলক ভোটদান কৰিছিলে সেই আশা আকাংক্ষাখিনি পূৰণ কৰাৰ কাৰণে তেখেতসকলক সক্ষম হ'ব আৰু ৰাইজৰ যিখিনি বিশ্বাস সেই বিশ্বাসখিনি অটুট ৰখাৰ কাৰণে তেখেতসকলক প্ৰচেষ্টা কৰিব। ৰাজনীতিত বৰ্তমান সকলো শিক্ষিত তেখেতসকলক গোটেইখিনি জানে, সকলোখিনি বুজি আজি নিৰ্বাচিত হৈ আহিছে আৰু নিৰ্বাচিত হৈ অহা প্ৰতিনিধিসকলক নহয় যে বিশেষকৈ কিবা ক'ব লাগিব মই নাভাবোঁ, যিহেতুকে তেখেতসকলে প্ৰতিগৰাকী ব্যক্তিয়ে নিজাববীয়াকৈ নিৰ্বাচন খেলিছে, ৰাইজৰ মাজত গৈছে, ৰাইজৰ মৰম বুটিবলৈ সক্ষম হৈছে, যাৰ কাৰণে ভোটৰ মাধ্যমত নিৰ্বাচিত হৈছে। গতিকে অনাগত দিনসমূহত ৰাইজক কিদৰে সমস্যাসমূহ সমাধান কৰিব তেখেতসকলে ব্যক্তিগতভাৱে জ্ঞাত আৰু জ্ঞাত হোৱাৰ কাৰণে আজি আপোনালোকে দেখি পাইছে একেলগে আহি পেলাই আমাৰ কোনো ধৰণৰ বাদ বিবাদ নোহোৱাকৈ 25জন আঞ্চলিক সদস্যৰ সমৰ্থনত আমাৰ আঞ্চলিক পঞ্চায়তখন আমি দখল কৰিছোঁ আৰু অনাগত দিনসমূহত এইদৰে মিলাপ্ৰীতিৰে এই 5টা বছৰ আমাৰ কাৰ্যকাল তেওঁলোকে সম্পন্ন কৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ। সমষ্টিৰ কাৰণে এটা ঐতিহাসিক আৰু গৌৰৱৰ দিন। আজি আমি যিটো পঞ্চায়ত নিৰ্বাচন কৰিছিলোঁ ৰাইজক যে আমি পঞ্চায়ত এই বীণা গান্ধী আঞ্চলিক পঞ্চায়তখন আমি দখল কৰিম আৰু 25টা এপি আমি দখল কৰিম আৰু আজি খুব এটা ভাল লাগিছে সেইকাৰণে আমাৰ 25জন এপি যিকেইজন এপি বেলেগ আমাৰ কংগ্ৰেছৰ পৰা টিকেট আমাৰ বেলেগ দলত দি খেলিছিল তেখেতসকলেও আহি কংগ্ৰেছত যোগদান কৰিছে। আজি যোগদান কৰাৰ পিছত আমাৰ 25জন এপিয়ে একত্ৰিত হৈ এজনৰ নাম প্ৰস্তাৱ কৰিছে, চেয়াৰমেন ৰুবিয়া নাছৰিন চেয়াৰমেন আৰু য়াকুব আলী লস্কৰক ভাইচ প্ৰেচিডেণ্ট হিচাপে তেওঁলোকে প্ৰস্তাৱ কৰিছে আৰু 25জনক সমৰ্থন কৰে। চব বাকী চব সৰ্বসন্মতক্ৰমে এই আমাৰ আঞ্চলিক পঞ্চায়তখন গঠন হৈছে। গতিকে আজি আমাৰ ইয়াত আমাৰ এটা খুব ভাল লাগিছে সেইকাৰণে প্ৰথম কথা হ'ল আমাৰ হোজাই জিলা কংগ্ৰেছৰ নেতৃত্ব, আমাৰ বীণা গান্ধী সমষ্টিৰ কংগ্ৰেছৰ নেতৃত্ব, আমাৰ জ্যেষ্ঠ নেতা মাহমুদ হুছেইন, আমাৰ নুৰ আহমেদ, আমাৰ ফাৰুকী চাহাব, তাৰপিছত আমাৰ বিলালুদ্দিন, রিজিয়া সুলতানা, সব আমার রাবুদ্দিন মজুমদার, আব্দুল হান্নান সাহেব, মালেক পাটোয়ারি সাহেব, আমার সকলো আমার আজি কংগ্রেছ কৰ্মীসকল প্ৰত্যেকজন মণ্ডল সভাপতি আহিছে। সকলো একত্ৰিত হৈ যিটো আজি ঐতিহাসিক সিদ্ধান্ত লৈছে, আমি আগন্তুক দিনত ইয়াৰ প্ৰভাৱ বীণা গান্ধী সমষ্টিত কৰিব আৰু আমি বিশেষকৈ আমি আমি এই চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন দুয়োজনক আমি আন্তৰিক অন্য কংগ্ৰেছ তৰফৰ পৰা বীণা গান্ধী সমষ্টি ৰাইজৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে বীণা গান্ধী সমষ্টিখন এটা সমস্যাৰে জড়িত এটা সমষ্টি। আমাৰ বহুত ৰাস্তা ঘাটৰ বিশেষকৈ বেছি প্ৰব্লেম সমস্যা আছে। গতিকে এই ৰাস্তা ঘাটৰ প্ৰব্লেমবিলাক সমস্যাবিলাক দূৰ কৰিবলৈ আমি পৰামৰ্শ দিওঁ আৰু আগলৈ দি আছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা গৈছিল একাংশ আপোনালোকৰ সতীৰ্থ অন্য দললৈ বেছি গৈছে জিকিছিলে, আজি আকৌ যোগদান কৰিছে, কোন কোন গৈছিলে? চাওক, এইসকলৰ তেজত কংগ্ৰেছ আছে। আজি আমাৰ তাজুদ্দিন আৰু সাংবাদিক এপি এইসকলৰ তেজত কংগ্ৰেছ। গতিকে তেখেতসকলে কি কৰিছে, কংগ্ৰেছৰ আজি কংগ্ৰেছ চৰকাৰত নাই, তাৰপিছতো তেখেতসকলে কি কৰিছে যে জিকি পেলাই আমি টিকেট দিব পৰা নাই, যিটো কাৰণ টিকেট দিব পৰা নাছিলোঁ দুৰ্ভাগ্য। তেখেতসকল জিকি পেলাই আহি কংগ্ৰেছত যোগদান কৰিছে। তেখেত দুয়োজনকে আমি আন্তৰিক ধন্যবাদ, কংগ্ৰেছ পৰিয়ালৰ ধন্যবাদ। দেখা গৈছে যে বহুত ৱাৰ্ড কংগ্ৰেছৰ কিন্তু আপোনালোকৰ সমৰ্থন ৱাৰ্ড কংগ্ৰেছ বিজেপি সমৰ্থন দি পেলাই তেওঁলোকৰ পঞ্চায়তখন গঠন কৰাত সহায় কৰিছে। যিসকলে অলৰেডি কিছুমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বাকীসকলৰ নাম আহি গৈছে। ব্লক কংগ্ৰেছ, ইয়াত ব্লক কংগ্ৰেছ আছে আৰু জিলা কংগ্ৰেছ আছে। তেখেতসকলক চবৰ নোটিছ কৰা হৈছে। উত্তৰ নোপোৱাৰ লগে লগে তেখেতসকলে উত্তৰ কি দিব চাই বাট চাই এইখিনিলৈকে জিলা কংগ্ৰেছ আছে আৰু ব্লক কংগ্ৰেছ আছে। যিটো সিদ্ধান্ত ল'ব তেখেতসকলক আমি এই সিদ্ধান্ত একাংশ কংগ্ৰেছী প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয় আৰু আপুনি কৈছিলে যে যিসকলে দুৰ্নীতি কৰে তেওঁলোকক টিকট দিয়া নহ'ব। এইবাৰ যিসকল জিকি আহিছে, যিটো দুৰ্নীতি কৰে, আপুনি কি আপোনালোকে 2 এদিনৰ ভিতৰত চাব, যদি কোনোবাই দুৰ্নীতি কৰিছে 2 এদিনত যিসকল পুৰণা দুৰ্নীতি কৰিছে তেখেতসকলৰ বিৰুদ্ধে আমি আছোঁ। আৰু দুৰ্নীতি কৰিলে প্ৰথমে আমি নিজে আমি কংগ্ৰেছ যিকেইজন পৰিয়াল আছোঁ সকলো একত্ৰিত হৈ দুৰ্নীতি বিৰুদ্ধে আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।